দেউতাক সকলৰো কষ্ট লৰাটোক ছোৱালীটোক দুইটাক পঠাবৰ কাৰণে টকাও নাই লৰাটোৱে পিছত 2 টকা উপাৰ্জন কৰি ঘৰখন চাব দেউতাকৰ কথাটো ময়ো বুজি পাওঁ ময়ো যেহেতু এটা দেউতাক কিন্তু যি নহওক চৰকাৰে কি কৰিব পাৰে এইবাৰ আমি ঠিক কৰিছো যে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ছোৱালীৰ এডমিশনটো বিনা পইচাত হ'বই লগত ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই দিম যাতে ছোৱালীজনীৰ আহা যোৱা খৰচ চৰকাৰে ল'ব পাৰে আৰু দেউতাক মাকে লৰাটোক পঢ়ালে হ'ল ছোৱালীজনীক চৰকাৰে পঢ়াই দিব মেট্ৰিক গল হায়াৰ সেকেন্ডাৰী পালো হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে এইবাৰ যিমান ছোৱালীয়ে ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 12,500 টকা সোমাই দিম হায়াৰ সেকেন্ডাৰী 10,000 ডিগ্ৰীত 12,500 আৰু যোনে ইউনিভাৰ্সিটিত যাব তেওঁলোকক আমি 15,000 বছৰত আমি বেংকত সোমাই দিম তাৰ মানে আপোনালোকে চিন্তা কৰক চাকৰি অৰুণোদয় ৰেশন কাৰ্ড বসুন্ধৰা মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম নিযুত মইনা লাখপতি বাইদেউ আমি কোনটো স্থানত আমি কাম কৰিব চেষ্টা কৰা নাই